নমস্কাৰ। দশম শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীলৈ মোৰ নতুন ইউটিউব চেনেল সান্তনা ৰিভাৰ এই চেনেলটোলৈ মই স্বাগতম জনাইছোঁ। আৰু তোমালোকৰ যিহেতু পৰীক্ষালৈ প্ৰায় 2 মাহ আঢ়ৈ মাহ বাকী আছে, এই সময়ছোৱাত মই মোৰ ভিডিঅ'টিত অসমীয়া বিষয়টি যিখিনি আমাৰ পাঠ আছে সেই পাঠখিনি মই ক্ৰম অনুসৰি দিবলৈ যত্ন কৰিম। আৰু এই পাঠত তোমালোকৰ বিশ্লেষণ লগতে প্ৰশ্নোত্তৰ আলোচনা লগতে ব্যাকৰণ এইখিনিও আগবঢ়াই দিম বুলি ভাবিছোঁ। গতিকে মোৰ আজি প্ৰথম যি পাঠ সেয়া হ'ল তোমালোকৰ প্ৰথম পাঠটি বৰগীত। সেই বৰগীত পাঠৰ মই এটি চমু বিশ্লেষণ অৰ্থাৎ মূল ভাৱ আগবঢ়াব বিচাৰিছোঁ। বৰগীত হ'ল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত এটি গীত, যিটো তোমালোকৰ প্ৰথম পাঠতে আছে। আৰু সেই বৰগীতটি বসন্ত ৰাগত ৰচিত হৈছে। বৰগীতটিত প্ৰথমতে আছে আমাৰ ধ্ৰুৱ। ইয়াত তোমালোকক মই দুটা শাৰীকৈ গোটেই যি বুজাইছে সেইখিনি ব্যাখ্যা কৰি যাম। সেইখিনি তোমালোকে মন দি শুনিলে তোমালোকৰ ব্যাখ্যা বা ভাৱ বিশ্লেষণ কৰা এনেধৰণৰ প্ৰশ্ন আহিলে বা প্ৰশ্নোত্তৰখিনি তোমালোকে কৰিব পাৰিবা। প্ৰথমতে আছে আমাৰ হৰি হেৰৰে বাপ পখিলো সৰলে, নেৰিবা বান্ধৱ মুকত জীৱলে মৰলে। কবিয়ে হৰি অৰ্থাৎ ঈশ্বৰক বাপ আৰু বান্ধৱ বুলি সম্বোধন কৰি কৈছে যে হে হৰি, হে বান্ধৱ, তুমি মোক জীৱনে মৰণে নেৰিবা আৰু মই তোমাৰ চৰণত শৰণ লৈছোঁ। পদত আছে খনক খনন্য যোগী যাহাকো ধিয়াই, সকলে নিগমে যাক বিচাৰি নেপায়। খনক খনন্য হ'ল এনে কেইজনমান যোগী, ব্ৰহ্মাৰ মানৱ পুত্ৰ, সেইসকলে ধ্যান কৰিও যি ঈশ্বৰক নেপায় আৰু যি নিগম শাস্ত্ৰ নিবৃত্তিৰ শাস্ত্ৰৰ বিভিন্ন ধৰণৰ নীতি নিয়মেও যিজন ঈশ্বৰক বিচাৰি নেপায়। সহস্ৰ বয়নে যাৰ নপান্ত সীমা, অধমে জানিব কেনে তোমাৰ মহিমা। সহস্ৰ বয়ন মানে হাজাৰ হাজাৰ শ শ জ্ঞানী লোকে যিজনৰ সীমা, ঈশ্বৰৰ সীমা মহিমা বুজি নেপায়, মোৰ দৰে এজন অধম একো নজনা ব্যক্তি এজনে কেনেকৈ মই তোমাৰ প্ৰভুৰ ঈশ্বৰ তোমাৰ মহিমা বুজি পাম বুলি কবিয়ে উল্লেখ কৰিছে। পিছৰ শাৰী দুটা আছে আতুৰ ভৈলো হৰি বিষয় বিকলে, কৰি উদ্ধাৰ মুখ চৰণ কমলে। আতুৰ ভৈলো হৰি বিষয় মানে ইয়াত আমাৰ কামনা বাসনা ইচ্ছাৰ কথা কৈছে। এই সংসাৰত আমি বিভিন্ন ধৰণৰ সাংসাৰিক মোহ মায়া মোহ লৈ জীয়াই আছোঁ। গতিকে সেইবোৰে যেন কবিক বিকল কৰি পেলাইছে, অৰ্থাৎ গোটেই শৰীৰৰ কাম নোহোৱা কৰি পেলাইছে। এই সংসাৰলৈ আহি ভগৱানৰ নাম ল'বলৈ পাহৰি গ'ল আৰু বিষয় বাসনা নিজৰ সাংসাৰিক মায়াজালত তেখেতে বিকলাংগৰ দৰে হৈ পৰিছে। সেয়েহে ঈশ্বৰক প্ৰাৰ্থনা কৰিছে, সেই ঈশ্বৰ তুমি মোক তোমাৰ চৰণত শৰণ দি ঠাই দি মোক উদ্ধাৰ কৰা। তোমাৰ চৰণ দুই মূৰ মহাধন, ভকত জনেৰ নিজ তুমিহে জীৱন। তোমাৰ চৰণ দুই মূৰ মহাধন, কবি উল্লেখ কৰিছে যে তোমাৰ যি দুই চৰণ দুই ভৰি, সেয়াই হ'ল মোৰ কাৰণে ডাঙৰ সম্পত্তি, ডাঙৰ ধন। আৰু মই জানো তুমি ভকতৰ জীৱন স্বৰূপ হয়, অৰ্থাৎ মোৰ যদি বিপদ হৈছে তেতিয়াহ'লে হে হৰি তুমি মোক এই বিপদত সহায় কৰিবা, সেয়া মই জানো। সেয়েহে ভকতৰ জীৱন বুলি কোৱা হয় হৰি প্ৰভু। কৃপাৰ সাগৰ কৃপা কৰা একবাৰ, কাতৰ কৰিয়া লৈলো শৰণ তোমাৰ। কবিয়ে কৈছে সেই কৃপাৰ সাগৰ, তুমি দয়াৰ সাগৰ, ঈশ্বৰ প্ৰভু দয়াৰ সাগৰ হয়। গতিকে এবাৰলৈকে মোক কৃপা কৰা, এবাৰলৈকে দয়া কৰা, এবাৰলৈকে ক্ষমা কৰা আৰু কাতৰভাৱে অনুৰোধ কৰিছোঁ, মিনতি কৰিছোঁ, মই তোমাক শৰণ লৈছোঁ। হে প্ৰভু কৃপা কৰা নাৰায়ণ চুৰ মোহ পাশ। ইয়াত শেষৰ লাইনটোত নাৰায়ণ বুলি উল্লেখ কৰিছে প্ৰভু, যে চুৰ মোহ পাশ, চুৰ মানে এৰাই দিয়া, এই মোহ মায়া বন্ধনৰ পৰা মোক এৰাই দিয়া। কহয় মাধৱ হৰি দাসকো দাস, দাস মানে ভৃত্য। কবিয়ে উল্লেখ কৰিছে যে মই দাসৰো দাস, ভৃত্যৰো ভৃত্য, মই তোমাৰ ভৃত্য বা চাকৰ বা দাস। গতিকে হে প্ৰভু তুমি মোক কৃপা কৰা আৰু এই কৃপাৰ ফলস্বৰূপে তুমি মোক মায়া মোহৰ পৰা মুক্ত কৰা। ইয়াত আমি এটা কথা মন কৰিবলগীয়া হয় যে যেতিয়া আমি কোনো এটা প্ৰাচীন সাহিত্য বিষয় আমি পঢ়োঁ,
তাত যি শেষৰ বৰ্ণ থাকে, শেষৰ অক্ষৰ থাকে, সেই আখৰটো সদায় উঠাই পঢ়িব লাগে। যেনেকৈ আমাৰ শৰণে মৰণে মহিমা ধন, আচলতে ধন হ'ব লাগে। তোমাৰ চৰণ দুই মূৰ মহা ধন মূৰ, তেনেকৈ ধৰণে আমি পঢ়িব লাগে। সেইটো হ'ল আমাৰ প্ৰাচীন সাহিত্য চয়নৰ পঢ়া নিয়ম। গতিকে এই কবিতাটোত আজি তোমালোকৰ মূলতে গোটেইখিনি যদি আমি থুলমূলকৈ ক'বলৈ যাওঁ, তেতিয়াহ'লে বৰগীত কবিতাটোত আমি দেখা পাওঁ যে কবিয়ে নিজকে ভগৱানৰ ওচৰত এইবুলি প্ৰাৰ্থনা কৰিছে যে যি মায়ামোহৰ বন্ধনত আমি সোমাই আছোঁ, সেই মায়ামোহৰ বন্ধনৰ পৰা প্ৰভু আমাক মুক্ত কৰি দিয়া, আৰু সংসাৰৰ এই মায়াজালৰ পৰা মুক্ত কৰি তোমাৰ চৰণত শৰণ দিয়া, আৰু যাতে মই মুক্তি লাভ কৰিব পাৰোঁ আৰু তোমাৰ মই ধ্যান কৰিব পাৰোঁ। এইখিনি হ'ল আমাৰ কবিতাটোৰ মূল ভাৱ। ইয়াৰ পিছৰ যি খণ্ড হ'ব, এই পিছৰ খণ্ডত আমি প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম। গতিকে আজিৰ খণ্ডটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।